Empower Demi to empower you through knowledge. নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু এম্পাৱাৰ ডেমি। এই ভিডিঅ'টিত আমি অসমৰ ফেষ্টিভেলবোৰৰ ওপৰত অসমৰ এক্সামবোৰত আহা 20টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছোঁ। এই প্ৰশ্নকেইটা অসমৰ এক্সামবোৰত আহিয়েই থাকে। আশা কৰোঁ এই ভিডিঅ'টি চালে আপোনাৰ এক্সামত সহায় হ'ব। আহক আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট ডে অফ বহাগ বিহু ইজ কল্ড। বহাগ বিহুৰ প্ৰথম দিনটো কি বোলে? মানুহ বিহু, চেনেহী বিহু, গৰু বিহু, দুমাহী। দ্য কাৰেক্ট আনচাৰ ইজ গৰু বিহু। বহাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু, দ্বিতীয় দিনটোক মানুহ বিহু, তৃতীয় দিনটোক গোসাই বিহু, চতুৰ্থ দিনটোক তাঁতৰ বিহু, পঞ্চম দিনটোক নাঙলৰ বিহু, ষষ্ঠ দিনটোক চেনেহী বিহু আৰু সপ্তম দিনটোক চেৰা বিহু বুলি কোৱা হয়। Next question. Tusu Puja is associated with which of the following communities of Assam? Tusu Puja অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত? টি ট্ৰাইব, তিৱা, আহোম, কাৰ্বি। The correct answer is টি ট্ৰাইব। টুচু পূজা হৈছে অসমৰ চাহ জনজাতিসকলৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ। Next question. পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? বড়োছ, মিচিং, টি ট্ৰাইবছ, কাৰ্বি। দ্য কাৰেক্ট আনচাৰ ইজ মিচিং। পৰাগ উৎসৱ মিচিংসকলে পালন কৰে। ইয়াক নৰাচিঙা বিহু বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন। বাইখো ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ অফ আছাম? বাইখো উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? মিচিং, বড়ো, ৰাভা, কাৰ্বি। দ্য কাৰেক্ট আনচাৰ ইজ ৰাভা। বাইখো উৎসৱ অসমৰ ৰাভাসকলে পালন কৰে। নেক্সট কুৱেশ্যন। মেডাম মেফি ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? মেডাম মেফি কোন সম্প্ৰদায়ে পালন কৰে? কাছাৰিজ, বড়োছ, টি ট্ৰাইবছ, আহোমছ। দ্য কাৰেক্ট আনচাৰ ইজ আহোম। মেডাম মেফি আহোমসকলে উদযাপন কৰে। প্ৰত্যেক বছৰে 31 জানুৱাৰীত আহোমসকলে মৃতকৰ শ্ৰদ্ধাৰ বাবে এই উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন। কৰম পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? কৰম পূজা কোন সম্প্ৰদায়ে পালন কৰে? মিচিং, বড়ো, টি ট্ৰাইবছ, আদিবাসীজ। দ্য কাৰেক্ট আনচাৰ ইজ টি ট্ৰাইবছ। কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ এ ফেষ্টিভেল অফ দ্য গাৰো কমিউনিটি? তলৰ কোনটো গাৰো সম্প্ৰদায়ৰ উৎসৱ? চামাংকান, ফাৰকান্তি, ৱাংগালা, নান অফ দ্য এবভ। দ্য কাৰেক্ট আনচাৰ ইজ ৱাংগালা। ৱাংগালা হৈছে গাৰো জনগোষ্ঠীয়ে পালন কৰা এটি শস্য চপোৱা উৎসৱ। Next question. Which of the following is a festival of the Rabha community? তলৰ কোনটো ৰাভা সম্প্ৰদায়ৰ উৎসৱ? চামাংকান, ফাৰকান্তি, ৱাংগালা, none of the above. The correct answer is ফাৰকান্তি। ফাৰকান্তি হৈছে ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠান। The famous Jonbil Mela is a community fair of which of the following community? বিখ্যাত জোনবিল মেলা তলৰ কোনটো সম্প্ৰদায়ৰ এখন মেলা? তিৱা, দেউৰী, টাই আহোম, গাৰো। দ্য কাৰেক্ট আনচাৰ ইজ তিৱা। জোনবিল মেলা হৈছে তিৱা সম্প্ৰদায়ৰ এটি উৎসৱ। নেক্সট কুৱেশ্যন। বৈশাগু ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ অফ আছাম? বৈশাগু অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰা এটা উৎসৱ? বড়ো, তিৱা,
ৰাভা বৰ্মন দ্য কাৰেক্ট আনসাৰ ইজ বড়ো বৈশাগু হৈছে বড়োসকলৰ এটা জনপ্ৰিয় উৎসৱ নেক্সট কোৱেশ্চন মহোহ ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন দ্য এছামিজ মান্থ অফ মহোহ উৎসৱ অসমীয়া কোন মাহত পালন কৰা হয় বহাগ জেঠ আহাৰ আঘোণ দ্য কাৰেক্ট আনসাৰ ইজ আঘোণ আঘোণ মাহত মহোহ উৎসৱ পালন কৰা হয় আঘোণ মাহটো ইংৰাজীত নৱেম্বৰ ডিচেম্বৰ মানত আহে নেক্সট কোৱেশ্চন মাজুলী ফেষ্টিভেল ইজ সেলিব্ৰেটেড ফৰ মাজুলী উৎসৱ কিহৰ বাবে উদযাপন কৰা হয় প্ৰকৃতি সংৰক্ষণ নদীৰ পূজা মাটি সংৰক্ষণ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন দ্য কাৰেক্ট আনসাৰ ইজ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন মাজুলী উৎসৱত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰে নেক্সট কোৱেশ্চন কোন জনগোষ্ঠীয়ে ৰংকাৰ উৎসৱ পালন কৰে গাৰো বড়ো কাৰ্বি খাচী দ্য কাৰেক্ট আনসাৰ ইজ কাৰ্বি অসমৰ কাৰ্বিসকলে ৰংকাৰ উৎসৱ পালন কৰে হুইচ ট্ৰাইব সেলিব্ৰেটস দ্য ফেষ্টিভেল চমাংকান কোন জনগোষ্ঠীয়ে চমাংকান উৎসৱ উদযাপন কৰে গাৰো বড়ো কাৰ্বি খাচী দ্য কাৰেক্ট আনসাৰ ইজ কাৰ্বি চমাংকান হৈছে অসমৰ কাৰ্বিসকলে উদযাপন কৰা এটি অনুষ্ঠান এই অনুষ্ঠানটি মানুহৰ মৃত্যু আৰু অন্ত্যেষ্টিক্ৰিয়াৰ পিছত আয়োজন কৰা হয় নেক্সট কোৱেশ্চন বহুৱা ডান্স ইজ এ ফেষ্টিভেল অফ বহুৱা নৃত্য কাৰ উৎসৱ গাৰো বড়ো সোণোৱাল কাছাৰী ডিমাছা দ্য কাৰেক্ট আনসাৰ ইজ সোণোৱাল কাছাৰী বহুৱা নৃত্য হৈছে সোণোৱাল কাছাৰীসকলৰ এটা পৰম্পৰাগত অনুষ্ঠান নেক্সট কোৱেশ্চন বুচুডিমা ইজ এ ফেষ্টিভেল অফ বুচুডিমা কাৰ এটি উৎসৱ ডিমাছা কাছাৰী ৰাভা বড়ো মিচিং দ্য কাৰেক্ট আনসাৰ ইজ ডিমাছা কাছাৰী বুচুডিমা হ'ল ডিমাছা কাছাৰীসকলৰ এটি উৎসৱ নেক্সট কোৱেশ্চন লহ লাহাই লালি হিলালি লাই are two types of traditional songs of which community লহ লাহাই লালি হিলালি লাই কোন সম্প্ৰদায়ৰ দুই প্ৰকাৰৰ পৰম্পৰাগত গীত সোণোৱাল কাছাৰী ৰাভা কাৰ্বি তিৱা দ্য কাৰেক্ট আনসাৰ ইজ তিৱা লহ লাহাই লালি হিলালি লাই এই দুই টাইপৰ গীত হ'ল অসমত তিৱাসকলৰ পৰম্পৰাগত গীত নেক্সট কোৱেশ্চন অম্বুবাচী মেলা ইজ সেলিব্ৰেটেড ইন হুইচ প্লেচ কোন ঠাইত অম্বুবাচী মেলা পালন কৰা হয় হয়গ্ৰীৱ মাধৱ টেম্পল উমানন্দ টেম্পল কামাখ্যা টেম্পল উগ্ৰতাৰা টেম্পল দ্য কাৰেক্ট আনসাৰ ইজ কামাখ্যা টেম্পল অম্বুবাচী মেলা কামাখ্যা মন্দিৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ প্ৰতি বছৰে জুন মাহত এই উৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চন খেৰাই পূজা ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি খেৰাই পূজা কোন জনগোষ্ঠীয়ে পালন কৰে খাচী বড়ো জয়ন্তীয়া তিৱা দ্য কাৰেক্ট আনসাৰ ইজ বড়ো খেৰাই পূজা হৈছে বড়ো সম্প্ৰদায়ৰ এটি ধৰ্মীয় অনুষ্ঠান এই পূজাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ কল্যাণ নেক্সট কোৱেশ্চন হুৱেৰ ইজ দ্য দিহিং পাটকাই ফেষ্টিভেল হেল্ড দিহিং পাটকাই উৎসৱ ক'ত অনুষ্ঠিত হয় নগাঁও মৰিগাঁও শোণিতপুৰ নে তিনিচুকীয়া দ্য কাৰেক্ট আনসাৰ ইজ তিনিচুকীয়া দিহিং পাটকাই উৎসৱ তিনিচুকীয়াত উদযাপন কৰা হয় অসম চৰকাৰে তাত অহা টুৰিষ্টবোৰক আনন্দ আৰু উপভোগৰ সুযোগ দিয়াৰ বাবে এই উৎসৱ আয়োজন কৰে
বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ভিডিঅ'টি ভাল পাইছে আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু পৰিয়াল আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। থেংক ইউ।